সিগনেচাৰ ধাবাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণৰূপে জাহ যায় ধাবাখন। এতিয়ালৈকে জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ। অৱশ্যে কিছুদিনৰ পৰা বিতৰ্কত সোমাই আছিল ধাবাখন। কোনোবা দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনী আৰু SDRFে জুই নুমুৱাবলৈ চেষ্টা চলাইছিল যদিও বৰ্তমানেও সক্ষম হোৱা নাই। জুইত পৰি ছাই হ'ল লক্ষাধিক টকাৰ সা সামগ্ৰী। ডাবৰ নাম সিগনেচাৰ ফুড বিলা। কি হৈছিল আজি? জুই লাগিছিলে? জুই লাগিছিলে। কেতিয়া? সন্ধিয়া 7:30মান বজাত হ'ব। তাৰপিছত তোমাৰ কিমান টকা ক্ষতি হৈছে? অনুমানিত 10 লাখ টকাৰ ক্ষতি হৈছে। প্ৰায় 10 লাখ টকা হ'ব। এনে কিহৰ পৰা লাগিছে, কিবা সন্দেহ? এতিয়াতো ক'ব নোৱাৰোঁ। মানে সম্পূৰ্ণ একদম শেষ হৈ গ'ল ডাবাখন? সম্পূৰ্ণ জ্বলি ডাবাত কোনো নাছিলে? ডাবাত কোনো নাছিলে। আজি বন্ধ আছিল নেকি? খোলা আছিলে। হয়। ডাবাখন ময়ে চলাওঁ, খুলিছিলোঁ। খুলি মই ঘৰত যাওঁতে জুই জ্বলিছিলে। মানে কিবা সন্দেহ হয়নে? সন্দেহ কেইদিনমান আগতো কেইজনমান ল'ৰাই এনেকুৱা উৎপাত কৰিছিলে, ভাঙি চিঙি শেষ কৰি দিছিলে। পিছত আকৌ খুলিলোঁ, আকৌ এতিয়া জুই জ্বলাই দিলে। আচ্ছা, কোনখিনিত আছিলে ডাবাটো? অৰুণা। কি নাম আছিলে? সিগনেচাৰ। ৰূপহীহাটৰ পৰা সাবদাম হুছেইন, তেজছ ভাৰত।